নমস্কাৰ সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষ শাস্ত্ৰৰ আজিৰ সিদ্ধান্তিৰ মাজলৈ বেপাৰ বাণিজ্য পঢ়া শুনা বিভিন্ন ধৰণৰ ৰোগ বা ঘৰুৱা সমস্যাক লৈ আপোনালোক যুঁজি আছে নেকি যদিহে যুঁজি আছে তেনেহ'লে আপোনালোকে সাক্ষাৎ কৰিব পাৰে বা আমাৰ এই অনুষ্ঠানটো আপোনালোকে চাব পাৰে যিহেতু প্ৰতিদিনে এই সময়ছোৱাত উপস্থিত থাকে আমাৰ সৈতে জ্যোতিষ শাস্ত্ৰবিদ কিৰুয়ম দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি বিষয়ৰ কথা পাতিম আমি ৰাশিফলৰ মাজলৈ যাম আমি প্ৰথমে গ্ৰহগতিৰ যাত্ৰা সন্দৰ্ভত জানি লওঁ হয় আজি গ্ৰহগতিসমূহ এনেধৰণৰ চন্দ্ৰ ধনু ৰাশিত বহি আছে আজি ৰাহু কুম্ভ ৰাশিত শনি মীন ৰাশিত বহি আছে আজিৰ দিনটোত কেতু আৰু মংগল সিংহ ৰাশিত আজি লগ্ন আৰু বুধ কৰ্কট ৰাশিত বহি আছে শুক্ৰ বৃষ ৰাশিত বহি আছে বৃহস্পতি আৰু ৰবি মিথুন ৰাশিত বহি আছে আজি তিথি পূৰ্ণিমা মূলা নক্ষত্ৰ বৈশ্যবৰ্ণ দেৱাৰীগণ আজি শুক্ৰৰ দশা যাত্ৰা শুভ দক্ষিণ দিশত অৱশ্যে নাই শুভকৰ্ম জাতকৰ্ম নামকৰণ শান্তি হস্তন আদি আজিৰ দিনটোত সন্ধিয়া কালত সত্যনাৰায়ণৰ ব্ৰত পালন কৰক মাছ মাংস কণী আদি খোৱা নিষেধ এতিয়া ৰাশিফললৈ গৈছোঁ প্ৰথমতে মেষ ৰাশিৰ ফলাফল কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে চোৰ ডকাইতৰ পৰা সাৱধান হওক অচিনাকি ব্যক্তিৰ দ্বাৰা সমস্যাত পৰিব পাৰে আজি কাকো ধাৰলৈ টকা নিদিব নীলা বৰণটো শুব গ্ৰীণ কালাৰটো শুব এতিয়া হওক চ'ৰ্চ এণ্ড পেজ অফ চ'ৰ্চ বৃষ ৰাশি টৰাক্স বিয়া বাৰুৰ প্ৰস্তাৱ পাব পাৰে ব্যৱসায় বাণিজ্যত কিছু সমস্যা আছে যদিও সমাধান হ'ব পাৰে আজি শুভ কাম নকৰিব ব্লেক কালাৰ ৰাখি চিলভাৰ কালাৰ আনলাকি এতিয়া আহিছোঁ মিথুন ৰাশিলৈ চ'ৰ্চ এণ্ড কাপছ জেমিনি সাংসাৰিক অশান্তি বৃদ্ধি পাব দুৰ্ঘটনা আদিৰ যুগ আছে ব্যৱসায় বাণিজ্যত লেনদেন কৰোঁতে সাৱধান হওক আজি তামৰ আমঠি পিন্ধক য়েলো কালাৰ লাখি ব্লেক কালাৰ আনলাকি কৰ্কট ৰাশি কেঞ্চাৰ কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে কোনো নতুন কামৰ বাবে আজি চুক্তি কৰিব পাৰে নতুন কৰ্ম সংস্থাপনৰ যুগ আৰ্থিক দিশত উন্নতি আদি বগা কালাৰ লাখি অৰেঞ্জ কালাৰ আনলাকি আমি এখন পত্ৰ দাদা এইখিনিতে লৈ লৈছোঁ পত্ৰখনত লিখিছে যে কেঞ্চাৰ ৰোগ প্ৰতিকাৰত জ্যোতিষী উপায় কিবা আছে নেকি আচলতে জন্মৰ সময়তে গ্ৰহ নক্ষত্ৰৰ অৱস্থানবোৰ লিখা হৈ যায় কথাত কয় যে ব্ৰহ্মাই 6 দিনৰ দিনা কপালত ভাগ্য খণ্ডন কৰে লিখি থৈ যায় গতিকে জীৱনত সুখ শান্তি ভোগ প্ৰাপ্তি সকলো কিন্তু ভাগ্যৰ ওপৰত কথা জ্যোতিষত মংগল গ্ৰহ সকলো মাৰাত্মক বেমাৰ আজাৰৰ মূল কাৰক আৰু তথাপি কেতু আৰু শনি গ্ৰহৰো কিন্তু কুপ্ৰভাৱ আছে আৰু এজন কেঞ্চাৰ বেমাৰী নতুবা দুৰাৰোগ্য বেমাৰ কিন্তু এইবোৰ গ্ৰহ বেয়া ভাৱত থাকিলে হ'ব পাৰে আৰু এনেবোৰ সমস্যাৰ অৱশ্যে কিছু প্ৰতিকাৰো আছে বিশেষ সময়ত কেতিয়াবা কেৰচাই পিন্ধোৱা হয় কেতিয়াবা ৰেড কৰেল কেতিয়াবা নীলম কিন্তু ভালদৰে সেইখন পুষ্টি চাই মেলি তাৰ পাছতে বিচাৰ কৰিব লাগে আৰু সেইমতে প্ৰতিকাৰ কৰিব লাগে আমি আনকেইটা ৰাশিফললৈ যাওঁ হয় এতিয়া কাপছ এণ্ড কাপছ সিংহ ৰাশি লিঅ' প্ৰেমত সন্দেহৰ সৃষ্টি হয় আজি পশ্চিম দিশত ভ্ৰমণ নকৰিব কৰ্মত ব্যস্ততা বৃদ্ধি গোলাপীয়া বৰণটো শুব নীলা বৰণটো শুব এতিয়া হওক কন্যা ৰাশিলৈ পেজ অফ ওৱান্স এণ্ড চ'ৰ্চ এই দুখন কাৰ্ড মতে পুৰণা বন্ধু বান্ধৱীৰ লগত লগ পাব আজি বাধাৰ মাজতো কিছু শুভ ফল প্ৰেমত নতুন প্ৰস্তাৱ পাব পাৰে আজি বিয়া বাৰুৰ ক্ষেত্ৰত অৱশ্যে বাধা আছে কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত চৰাই চিৰিকটি কিবা খাবলৈ দিয়ক ৰঙা বৰণটো শুব সোণালী বৰণটো অশুভ এতিয়া তুলা ৰাশি পেণ্টাকলছ এণ্ড চ'ৰ্চ এই দুখন কাৰ্ড মতে আজি ভাবি চিন্তি সিদ্ধান্ত লওক স্বাস্থ্যৰ সমস্যা থাকিব পাৰে দাম্পত্যত বিবাদ আদি আজিৰ দিনটোত হোৱাইট কালাৰ লাখি বেঙুনীয়া বৰণটো আনলাকি এতিয়া হওক ওৱান্স এণ্ড টেম্পাৰেন্স বৃশ্চিক ৰাশি স্কৰ্পিঅ' আজি নিৰামিষ ভোজন কৰক পেটৰ সমস্যা থাকিব পাৰে বিদ্যাৰ যত্ন লোৱাৰ প্ৰয়োজন হ'ব অৰেঞ্জ কালাৰ লাখি গ্ৰীণ কালাৰ আনলাকি আমি আন চাৰিটাৰ ৰাশিফলৰ বিষয়ে জানিম দাদা বিষয় কেনেধৰণৰ আছে আজি হয় আজিৰ বিষয়টো হ'ল গুৰু পূৰ্ণিমা আজিৰ দিনটোত সকলোৱে নিজ নিজ পিতৃ মাতৃ গুৰুজনক সেৱা কৰিব লাগে নিজ শিক্ষকক সেৱা কৰিব লাগে আৰু আজিৰ দিনটোত কিছুমান নিয়ম কানুন মানি চলিব লাগে অতি পবিত্ৰ দিন গতিকে সেই বিষয়ে দুই এষাৰ কওঁ গুৰু পূৰ্ণিমা 25 আহাৰ 10 জুলাই আহাৰ মাহৰ পূৰ্ণিমা তিথিত হিন্দু আৰু বৌদ্ধ ধৰ্মত গুৰু পূৰ্ণিমাৰ বিশেষ তাৎপৰ্য আছে গুৰু পূৰ্ণিমা হ'ল এটি বৈদিক প্ৰথা যাৰ মাজেদি শিষ্যসকলে
গুৰুক শ্ৰদ্ধা জ্ঞাপন কৰি থাকে। বিশ্বাস মতে এই তিথিতেই পৰাশৰ মুনি আৰু সত্যৱতীৰ ঘৰত মহাভাৰতৰ ৰচয়িতা মহৰ্ষি বেদব্যাসে জন্ম লাভ কৰিছিল। বৌদ্ধ ধৰ্মতে বুদ্ধিক জ্ঞান লাভৰ পিছত আহাৰ মাহৰ পূৰ্ণিমা তিথিতেই গৌতম বুদ্ধই শিষ্যসকলক উপদেশ দিয়ে। হিন্দু পুৰাণ মতে ভগৱান শিৱ হ'ল আদি গুৰু। গুৰু মানে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ তিনিজনক বুজোৱা হৈছে। সপ্তৰ্ষি 7জন ঋষি হ'ল মহাদেৱৰ প্ৰথম শিষ্য অত্ৰি, বশিষ্ঠ, পুলহ, অংগিৰা, পুলস্থ, মৰিচি আৰু কেতু। শিৱ এই তিথিত আদিগুৰুত ৰূপান্তৰিত হয় আৰু এই 7 ঋষিক মহাজ্ঞান প্ৰদান কৰে। গতিকে এই তিথিক গুৰু পূৰ্ণিমা বোলা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি এই পূৰ্ণিমা পূজা অৰ্চনা কৰিলে অক্ষয় আশীৰ্বাদ প্ৰাপ্তি হয়। ব্ৰাহ্মণ বা গুৰুস্থানীয় ব্যক্তিক হালধীয়া বস্ত্ৰ আৰু বগা মিঠাই দিয়ক। গুৰু পূৰ্ণিমাৰ দিনা ৰাতিপুৱা শুই উঠি মা দেউতাক প্ৰণাম কৰিলে আৰু নিজৰ সাধ্যমতে দৰিদ্ৰ ব্যক্তিক দান কৰিব। সম্ভৱ হ'লে পশুক পানী খুৱাওক। এইদিনা দীক্ষা লোৱা খুব শুভ। গুৰু পূৰ্ণিমাৰ দিনা ঘৰত গীতা পাঠ কৰক আৰু নিৰামিষ আহাৰ গ্ৰহণ কৰক। এইদিনা লক্ষ্মীনাৰায়ণৰ পূজা কৰা ঘৰখনৰ বাবেই খুব মংগলজনক। ঘৰৰ মূল দৰ্জাৰ মা লক্ষ্মীৰ পদচিহ্ন আঁকক, ঘিউৰ চাকি জ্বলাওক, ভগৱানক নাৰিকলৰ লাডু অৰ্পণ কৰক। আৰ্থিক উন্নতিৰ বাবে বেলগছক সুগন্ধি ধূপ আৰু ফুলেৰে পূজা কৰক। আৰু এই ভিডিঅ'টোত খুব সুন্দৰকৈ তেওঁ গুৰু পূৰ্ণিমাৰ বিষয়ে কৈছে যে গুৰুজনক, পিতৃ মাতৃ জ্যেষ্ঠজনক কিদৰে পূজা পাৰ্বণ কৰিব বা কিদৰে সেৱা শুশ্ৰূষা কৰিব। দাদা, আমি আনকেইটা ৰাশিফল আগবঢ়াম। চ'ৰ্চ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে প্ৰেমত বাধা আছে, কোনো কৰ্মত আনন্দ পাব, পাৰিবাৰিক শান্তি থাকিব। ক্ৰীম কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া আহক মকৰ ৰাশিলৈ। চ'ৰ্চ এণ্ড পেণ্টাকলছ। কেপ্ৰিকৰ্ণ, স্বাস্থ্যৰ অসুবিধা দেখা যায়, ব্যৱসায় বাণিজ্যত সমস্যা থাকিব, নতুন কৰ্মপ্ৰেৰণা পাব, গোপন শত্ৰুৱে আমনি কৰিব পাৰে। মুগা বৰণটো শুভ, গোলাপীয়া বৰণটো অশুভ। এতিয়া কুম্ভ ৰাশি, কাপছ এণ্ড চ'ৰ্চ। একুৰিয়াছ, আজি পৰীক্ষাৰ্থীসকলৰ সুনাম বৃদ্ধি, চাকৰি বাকৰিৰ স্থান পৰিৱৰ্তন হ'ব পাৰে, দাম্পত্যত বিবাদ আদি থাকিব। আজিৰ দিনটোত পাৰিলে লাজুকু বন ৰূপৰ কবচত ভৰাই নীলা সূতাৰে পিন্ধক। বেঙুনীয়া কালাৰটো শুভ, হালধীয়া কালাৰটো অশুভ। এতিয়া মীন ৰাশি, কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে প্ৰিয়জনৰ বাবে ঘৰত বিবাদ আদি হ'ব পাৰে, আনৰ কথা মতে আজি নতুন কাম নকৰিব, বেপাৰ বাণিজ্যত লাভৱান হ'ব। সোণালী বৰণটো শুভ, কমলা বৰণটো অশুভ। আমি অনুষ্ঠানটো শেষ কৰিম আৰু আপোনালোকে যদি দাদাক লগ কৰিব বিচাৰে তেনেহ'লে আপোনালোক আহিব পাৰে। গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত ৰত্নকুবেৰ নামেৰে দাদাৰ চেম্বাৰ আছে আৰু অহাৰ পূৰ্বে কিন্তু আপোনালোকে ফোন কৰিবলৈ নাপাহৰিব। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিম। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱায়ো বিদায় লৈছোঁ। ধন্যবাদ।